সকলো দৰ্শকক নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজি আছোঁ মই অকণমান আমাৰ বেৰত মানে অকণমান অলপ সৰু সুৰা খেতি আছে। লেচু গছ দেখুৱাম, ৰঙালাও দেখুৱাম, কেনেকুৱা ৰঙালাও আছে। ৰঙালাওবিলাক চাব, ভিডিঅ'টো একদম লাষ্টলৈকে চাব। এনেকুৱা ৰঙালাওবিলাক ছিঙি আছে আমাৰ মাদাৰে, গতিকে অলপ এইবাৰ সিমান নালাগিলে পুৰে নিচিনা এইটো লাওটো কোমলীয়া হৈ আছে। লাও লাগি আছে 2-4টা। গতিকে আজি ঘৰুৱা ভিডিঅ' এটা বনাই আছোঁ। গতিকে ইয়াৰে অলপ জংঘল হৈ গৈছে, গ্ৰীণ হৈ গৈছে। ইয়াৰে ৰঙালাওৰ আগবিলাক খাব লাগিব। লাওবিলাক এই 2টা ছিঙিলোঁ, লাও ছিঙিলোঁ। লাওবিলাক ইয়াৰ পাতৰ মাজত এনেকুৱা লাগি আছে। ৰঙালাও ছিঙিব পৰা হৈছে তা। এইটো এটা কোমলে কয়, এইটো পকছি নেকি, সেইটো ৰঙালাও পকছি নেকি, সেইটো আমাৰ মাদাৰে ৰঙালাও ছিঙি আছে। ভিডিঅ'টো চাব একদম লাষ্টলৈকে। অসুখো হৈ আছে, ডক্তৰত তাতে নি আছোঁ। কিন্তু গাঁৱৰ মানুহ না, কাম নকৰিলে থাকিব নোৱাৰে। ৰঙালাও এইটো ৰঙালাও এইটো পকচিয়ে এইটো পকচিটো, এইটো পকচিটো। আজি এটা বিশেষ ভিডিঅ', ৰঙালাওৰ ভিডিঅ'। গতিকে এনেকৈ কষ্ট কৰিলে লোকেল বস্তু খাব পাৰি। এনেকুৱা বস্তু খালে বেমাৰ আজাৰৰ পৰা দূৰ হয়। বাৰী কল চব্জি খোৱা বস্তুৰ যিহে দাম চব্জিৰ, আজি এইডাল কল আছে ইয়াতে, খাব লাগিব। বহুত চব্জিৰ দাম হৈছে। এই চব্জি খাব লাগিব না, বহুত দাম হৈছে চব্জি। গাটা হৈছে, ইন্দুৰৰ গাটা। এই মাছবিলাক এনেকৈ গেছি মন নেকি। এয়া কল টানি আছো, কাটচোন, কাট পাৰবি না। এয়া কাঁচকল ধৰ, মই টানি আছো না। এয়া বাৰীৰ কল। গতিকে কলটো কাটি লৈ যাম, আজি চব্জি খাব। কাট, এয়া কল, কষ্ট কৰিব লাগিব খাবলৈ হ'লে। গাইছ, আজি আপোনালোকৰ কাৰণে ঘৰুৱা ভিডিঅ' এটা বনাইছোঁ। আমাৰ মায়ে আৰু মই কাটি আছোঁ। এয়া চব্জি, কাঁচকল বুলি কয় এইটো। এই ডাঙৰ সাইজকৈ কাটি দি, সেনেকৈ কাটি দিচোন দি। আজি লাও ছিঙিলোঁ, কাঁচকল আৰু দি দূৰত আস্তেকৈ দি, বঢ়িয়াকৈ দি লেপি দিলে যায় দেখোন। কল কাটি আছোঁ, চাং। এই এইডাল ভালকৈ কাট। ভালকৈ কাট। চাং টানি ধৰচোন, টানি ধৰ। কামৰৈছে কি বাহিৰ। গুৱাহাটীৰ মূল্যত এইটো কলৰ দাম কিমান জানেনে? 10 টকাত মাত্ৰ এটা কল দিয়ে। গতিকে কিমান দাম। গতিকে নিজৰ ঘৰুৱা, কোনো সাৰৰ লগত কথা নাই। এইবিলাক প্ৰডাক্ট খাব লাগে মানুহে, আইৰণ পায় ইয়াৰ পৰা। গতিকে এইটো কল দেখুৱাইছোঁ আপোনালোক। আৰু এইবাৰ লেচু দেখুৱাম। লেচুটো মোৰ কেনেকুৱা হৈছে, লেচু গছটো দেখুৱাই আছোঁ আপোনালোকক। মই লেচু গছ দেখুৱাই আছোঁ। এইডালে আমাৰ সেইডাল লেচু। লেচু লাগিছে। লেচু, তেজপুৰৰ লেচুৰ কথাটো ক'বই নালাগে। গতিকে মই লেচু আমাৰ এইবাৰ লাগিছে। এই গছডাল দেখিছোঁ আপোনালোকক, ধুনীয়া লেচু। গতিকে এইবিলাক বস্তু খাব লাগে, অৰিজিনেল ফল। কষ্ট কৰিলে চব পাব, কষ্ট কৰিব লাগিব এনেকুৱা লেচু খাবলৈ হ'লে। ধুনীয়াকৈ লগাওক। মই গুৱাহাটীৰ পৰা পলি আনিছিলোঁ এইবিলাক। এতিয়া লাগি গৈছে। এটা লেচুৰ দাম 10 টকা তেজপুৰৰ। লেচু জুচ খাওঁতকৈ আপুনি অৰিজিনেল লেচু খাওক, আপোনাৰ স্বাস্থ্য ধুনীয়া হৈ থাকিব। লেচু খাব লাগে, লেচুৰ পৰা এটা ভাল এনাৰ্জি পায়। লেচু গছডাল দেখুৱালোঁ।
এই লেচু আপোনালোকক দেখুৱাইছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানে। নেক্সট আৰু নেক্সট ব্লগটো বেলেগকৈ বনাম। পকিলে মই পাৰিম এইবিলাক। চাইজবিলাক সৰু হৈ আছে এতিয়া, ডাঙৰ হ'লে মই দেখুৱাম। ডাঙৰ হ'বৰ মানে বাকী আছে, সৰু হৈ আছে চাইজবিলাক, ডাঙৰ হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানে।